এপ্ৰিলৰ পৰা প্ৰবল শক্তি বাঢ়িব শনিৰ সূৰ্যপুত্ৰৰ আশীৰ্বাদত এই তিনি ৰাশিৰ জাতক জাতিকাৰ জয় জয় ময়ময়। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নপাহৰিব। তেনে পলক দেৰি নকৰি প্ৰতিবেদনটো আৰম্ভ কৰোঁ। জ্যোতিষৰ মতে শনি গ্ৰহ নিৰ্দিষ্ট সময়ত উদয় আৰু অস্ত যায়। এপ্ৰিল মাহত মীন ৰাশিত শনিৰ উদয় হ'ব আৰু এই উদয়ৰ ফলস্বৰূপে কিছুমান ৰাশিৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। এই প্ৰসংগত জ্যোতিষী হিতেন্দ্ৰ কুমাৰে কৈছে যে শনিদেৱৰ সদায় মুঠ 3টা ৰাশিৰ ওপৰত বিশেষ কৃপাদৃষ্টি থাকে। সমাগত সময় শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ ওলাইছে এই তিনি ৰাশিয়ে। এটা জনাব ওলাইছোঁ বৃশ্চিক ৰাশি। শনি উদয়ে এই ৰাশিৰ অধীনত জন্ম হোৱা লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাবলৈ গৈ আছে। এই সময়ছোৱাত আপোনাৰ কামৰ উন্নতি হ'ব, কৰ্মচাৰীৰ জীৱন উন্নত হ'ব, নতুন চাকৰিৰ সুযোগ সৃষ্টি হ'ব, লগতে বিনিয়োগ আৰু সম্পত্তিৰ ক্ষেত্ৰত লাভৱান হ'ব, সামাজিক সম্পৰ্ক সুদৃঢ় হ'ব, নতুন মানুহ লগ পাব। আৰু জনাব ওলাইছোঁ মিথুন ৰাশি। শনি উদয়েৰে এই ৰাশিৰ জীৱনত অতি ভাল প্ৰভাৱ পেলাবলৈ গৈ আছে। এই ৰাশিত শনিৰ উপস্থিতিৰ বাবেই ই আপোনাক কেৰিয়াৰত ইতিবাচক প্ৰভাৱ পেলাব। শিক্ষা আৰু কেৰিয়াৰত আপুনি সফলতা লাভ কৰিব। এই সময়ছোৱাত আত্মবিশ্বাস তুংগত থাকিব। এই সময়ত ধন সম্পত্তি থাকিব আৰু ব্যৱসায়ত ভাল ফলাফল পাব। জনাব ওলাইছোঁ কুম্ভ ৰাশি। শনিদেৱৰ এই উদয়ে আপোনাৰ বাবে অতি শুভ হ'ব। শনি ভগৱানৰ আশীৰ্বাদত সময় সময় ধন সম্পত্তি লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাই। আপোনাৰ পৰিয়ালৰ সকলোৰে পৰা সহায় পাব। এই সময়ছোৱাত আপোনাৰ আয় বাঢ়িব আৰু আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। এই সময়ছোৱাত আপুনি সন্মান আৰু মৰ্যাদা লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাই। নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24।